হাতে হাতে হেংদাং মুখত জয় আই অসম ধ্বনি ৰাজপথত লাচিতৰ বেশত ১৩০০ যুৱক অসম বুক অফ ৰেকৰ্ডত স্থান লাভ ১৩০০ অসমীয়া যুৱকে জয় আই অসম ধ্বনিৰে কপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত এক অভিনৱ কাৰ্যসূচীৰে উদযাপন কৰা হয় লাচিত দিৱস পুৱাই জয় আই অসম আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই ধ্বনিৰে জামুগুৰিহাটৰ আকাশ বতাহ কপাই তোলে নদুৱাৰ সমষ্টিৰ ১৩০০ পাহুৱাল অসমীয়া ডেকাই চতিয়াৰ ভূমিধৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা এক বিশাল সুসজ্জিত প্ৰতীকী নাও আৰু ২০০খন ট্ৰেক্টৰত উঠি ১৩০০ যুৱকে হাতত হেংদাং লৈ প্ৰায় ১০ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত ১২ চহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত সমবেত হয় এই বিশাল শোভাযাত্ৰাত গোৰ্খা ডেকাসকলে খুকুৰি মিচিং ডেকাসকলে অক্সা বড়োসকলে দাও আৰু আদিবাসী ডেকাসকলে হাতত ধনু কাৰ্ডৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে এই লাচিত দিৱসৰ কাৰ্যসূচীত শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা বিজিত গগৈ পংকজ বৰা আৰু মহিলা ক্ৰিকেট খেলুৱৈ উমা চেত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নীৰজ নিছিম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসূচীয়ে অসম বুক অফ ৰেকৰ্ডছত স্থান পোৱা বুলি মন্তব্য কৰে অসম বুক অফ ৰেকৰ্ডছৰ কৰ্তৃপক্ষই মই ডক্টৰ টিশংকৰ শৰ্মা আসাম বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা আহিছোঁ আজি নদুৱাৰবাসীৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ সহযোগত এই বিশাল আয়োজন কৰিলে লাচিত দিৱস উদযাপনৰ লগতে এক বিশাল শোভাযাত্ৰা আয়োজন কৰিছে আৰু বীৰ লাচিতৰ এই দিৱস উপলক্ষে যি শোভাযাত্ৰা কৰিছে একেলগে ১২০০-১৩০০ৰো অধিক হেংদাং লৈ শোভাযাত্ৰা কৰিছে আৰু এই শোভাযাত্ৰাক আমি আসাম বুক অফ ৰেকৰ্ডছে ৰাজ্যিক অভিলেখ হিচাপত স্বীকৃতি প্ৰদান কৰিছোঁ আৰু অলৰেডি আমাৰ ইয়াৰ চাৰ্টিফিকেটটো দিয়া হৈছে আৰু এই যি প্ৰচেষ্টা নদুৱাৰবাসী ৰাইজক সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে লাচিত বৰফুকনৰ যি বীৰত্ব বা যিটো প্ৰচেষ্টা এইবোৰ আমি ষ্টেট ৰেকৰ্ডৰ পৰা আমি নেশ্যনেল ৰেকৰ্ডলৈকে আৰু ভৱিষ্যতে আমি বিশ্ব ৰেকৰ্ডলৈকে আমি প্ৰেৰণ কৰিম আৰু তাৰ বিষয়ে আমি প্ৰয়াস কৰি যাম বুলি নদুৱাৰবাসীক আশা কৰিছোঁ উক্ত অনুষ্ঠানতে খেলুৱৈ উমা চেত্ৰীক কন্যকাৰ তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই বিপুল সম্বৰ্ধনা জ্ঞাপন কৰি নগদ ৫ লাখ টকাৰ চেক উপহাৰ হিচাপে প্ৰদান কৰে মানৱ সম্প্ৰদায়ৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় ২০০০ অংশগ্ৰহণ কৰা এই চতিয়া ভূমিধৰ বৰদলৈ ষ্টেডিয়াম বা আহি ঐতিহ্যমণ্ডিত ১২ চহৰীয়া ভাওনাৰ পকামুৰা পথাৰত ইয়াত একত্ৰিত হৈ যি এক হাতত হেংদাং লৈ আসাম বুকছ অফ ৰেকৰ্ডত স্থান পাবলৈ আজি সক্ষম হ'ল স্বীকৃতি ইয়াতে প্ৰদান কৰিলে গতিকে সেইকাৰণে আমি সকলো গৌৰৱান্বিত আৰু আমি ইয়াত আমন্ত্ৰণ জনাই আনিছিলোঁ অসম কন্যা উমা চেত্ৰী যোনে ক্ৰিকেটত বিশ্বৰ অভিলেখ সৃষ্টি কৰিবলৈ ভাৰতীয় দলৰ হৈ প্ৰথমগৰাকী অসমীয়া কন্যা প্ৰথমগৰাকী তেওঁ আমাক ইয়াত অংশগ্ৰহণ কৰিলে তেওঁক আমি সম্বৰ্ধনা জনালোঁ আৰু ৩গৰাকী আমাৰ আচলতে বাহুৱাল ডেকা সৃষ্টি কৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়তো যে তেওঁলোক মিষ্টাৰ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি আদায় কৰিবলৈ সক্ষম হয় পংকজ বৰা ডাঙৰীয়া মহাদেৱ ডেকা ডাঙৰীয়া আৰু বিজিত গগৈ ডাঙৰীয়া আমি সকলোৱে জানো যে তেওঁলোকে যি খিতাপ অৰ্জন কৰিলে তাৰপিছত আকৌ তেওঁলোকে ইয়াত সংগঠিতভাৱে শৰীৰ চৰ্চাৰ পৰিৱেশ কৰি যি এক জাতিটোক শক্তিশালী কৰিবলৈ অসমীয়া যুৱকক বাহুৱাল ডেকা গঢ়িবলৈ গাভৰু গঢ়িবৰ কাৰণে
যি কাম কৰি আছে তাৰ প্ৰতি কৃতজ্ঞতা জনাই আজি তেওঁলোকক আমি ইয়াত সম্বোধন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।